উজনি অসমত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা স্থান আছে আৰু আজি তেওঁলোকৰ মহাৰাজৰ জয়ন্তীত অনুষ্ঠানত উপস্থিত থাকি শুভযাত্ৰা উন্মোচন কৰি মই যথেষ্ট নিজকে সৌভাগ্য ভাবিছোঁ। উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে এই শিক্ষানুষ্ঠান আৰু আগবাঢ়ি যাওক আৰু সফলতা লাভ কৰক। আৰু ইয়াত যে আজি সকলোৱে যে পুৰণা বেচৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈছে, যথেষ্ট মৰমৰ আৰু এটা এনাজৰী এটা বাতাবৰণ মই দেখা পাইছোঁ। তাৰ বাবে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ পৰৱৰ্তী দিনত এইখন স্কুলত উন্নয়নৰ ক্ষেত্ৰত যদি আমিও স্থানীয় সাংসদ হিচাপে যদি কিবা এটা আগভাগ কৰিব সহায় কৰিব পাৰোঁ, তেন্তে নিশ্চয় পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। উজনি অসমত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা স্থান আছে আৰু আজি তেওঁলোকৰ মহাৰাজৰ জয়ন্তীত অনুষ্ঠানত উপস্থিত থাকি শুভযাত্ৰা উন্মোচন কৰি মই যথেষ্ট নিজকে সৌভাগ্য ভাবিছোঁ। উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে এই শিক্ষানুষ্ঠান আৰু আগবাঢ়ি যাওক আৰু সফলতা লাভ কৰক। আৰু ইয়াত যে আজি সকলোৱে যে পুৰণা বেচৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হৈছে, যথেষ্ট মৰমৰ আৰু এটা এনাজৰী এটা বাতাবৰণ মই দেখা পাইছোঁ। তাৰ বাবে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ পৰৱৰ্তী দিনত এইখন স্কুলত উন্নয়নৰ ক্ষেত্ৰত যদি আমিও স্থানীয় সাংসদ হিচাপে যদি কিবা এটা আগভাগ কৰিব সহায় কৰিব পাৰোঁ, তেন্তে নিশ্চয় পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম।